বহু দিনৰ পাছত ভাৰত বনাম ইংলেণ্ডৰ মাজত তয়াময়া মহা ৰণ অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 5খনকৈ টেষ্ট মেচৰ যেতিয়া সিৰিজ হয় সেই সিৰিজটো বহুত বেছি দীঘলীয়া হয় আপোনালোকে গম পাইছে কিমান দিন ইংলেণ্ডৰ লগত এই টেষ্ট মেচৰ সিৰিজটো চলিব আৰু এই সিৰিজটো বহুত বেছি ইম্পৰ্টেন্ট বুলি ক'ব লাগিব আমাৰ ভাৰতীয় দলৰ বাবে তাৰ লগতে ইংলেণ্ডৰ দলটিৰ বাবেও বহুত বেছি ইম্পৰ্টেন্ট হয় যেটো টিমে এই সিৰিজটো দখল কৰিব যেটো টিমে প্ৰত্যেকখন খেলতে জিকিবলৈ সক্ষম হ'ব সেই টিমটোৱে WTC ফাইনেল অৰ্থাৎ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত গৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব আৰু সেইবাবে বহুত বেছি ইম্পৰ্টেন্ট হ'ব এই 5খন টেষ্ট মেচ আৰু মই প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিছো যে বিৰাট কোহলি ৰান মেচিন কোহলি দুখন টেষ্ট মেচৰ বাবে উপলব্ধ নহয় যি ইংলেণ্ডৰ লগত অনুষ্ঠিত হ'বলৈ গৈ আছে প্ৰথম দুখন আৰু মই এই ভিডিঅ'টোত বা পডকাষ্টটোত কথা পাতিবলৈ গৈ আছো কেনেকা হ'ব পাৰে প্ৰথমখন টেষ্ট মেচত আমাৰ ভাৰতীয় দলৰ প্লেইং 11 লগতে আপোনালোকে খেলসমূহ ক'ত চাব পাৰিব ইয়াৰ লগতে কিমান সময়ৰ পৰা খেলসমূহ অনুষ্ঠিত হ'ব সেই কথাটো আমি এই ভিডিঅ'টোত বা পডকাষ্টটোত জানিবলৈ গৈ আছো গতিকে আপোনালোকে প্ৰথমৰ পৰা এই ভিডিঅ'টো চাই থাকিব কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু এতিয়া আহিছো আমি ডাইৰেক্ট আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আৰু প্ৰথমতে মই কথা পাতিব বিচাৰিম যে খেলখন কিমান সময়ৰ পৰা অনুষ্ঠিত হ'ব ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ লগত আৰু এতিয়া যি বৰ্তমান সময়ত কিছু সময়ৰ আগতে খবৰ ওলাই আহিছে সেই খবৰ অনুসৰি ৰাতিপুৱা 9:30 পৰা খেলখন অনুষ্ঠিত হ'ব আৰু বিয়লি হয়তো 2-3টা মান বজালৈকে টেষ্ট মেচখন চলিব আৰু খেলখন অহা 25 জানুৱাৰীৰ পৰা 29 জানুৱাৰীলৈকে চলিব আৰু বিৰাট কোহলি যেহেতু প্ৰথমখন টেষ্ট মেচৰ বাবে উপলব্ধ নহয় ক্ষমা কৰিব বিৰাট কোহলি প্ৰথম দুখন টেষ্ট মেচৰ বাবে উপলব্ধ নহয় ইংলেণ্ডৰ বিৰুদ্ধে আৰু তেওঁৰ ঠাইত এতিয়া কোনে বেটিং কৰিবলৈ আহে হেতুহে দেখাটো লক্ষণীয় হ'ব আৰু এতিয়া মই আহিছো আপোনালোকে ক'ত এই খেলসমূহ চাব পাৰিব হেতু জানিবলৈ আৰু বৰ্তমান সময়ত আমাৰ হাতলৈ যি তথ্য আহিছে সেই তথ্য অনুসৰি আপোনালোকে যদি মোবাইলত খেলখন উপভোগ কৰিম বুলি ভাবিছে তেনেহলে জিঅ' চিনেমা এপ্লিকেশনত চাব পাৰিব আৰু মই জানো সকলোৱে আজিকালি মোবাইলতে প্ৰায় এই খেলবিলাক চাই আৰু জিঅ' চিনেমাত ধুনীয়াকৈ লাইভ ষ্ট্ৰীম হৈ থাকিব গোটেই 5খন টেষ্ট মেচেই আৰু এতিয়া যদি মই প্ৰথমখন টেষ্ট মেচৰ বাবে আমাৰ ভাৰতীয় দলটি কেনেকুৱা হ'ব বা কেনেকুৱা প্লেইং 11 হ'বলৈ গৈ আছে সেই বিষয়ে যদি কথা পাতো তেনেহলে নো ডাউট ওপেনিং কৰিবলৈ আহিব যশস্বী জয়সৱাল তাৰ লগতে ৰোহিত শৰ্মা আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছো যে এই ভিডিঅ'টো মই যেতিয়া শুট কৰি আছো এই ভিডিঅ'টো যেতিয়া মই ৰেকৰ্ডিং কৰি আছো তেতিয়ালৈকে কিন্তু কোনো আমাৰ ভাৰতীয় খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱা নাই যদি কেনেবাকৈ আজি যেহেতু প্ৰেক্টিছ সেশন আছে আৰু কাইলৈ আমাৰ ভাৰতীয় টিমে প্ৰেক্টিছ সেশন কৰিব সেই প্ৰেক্টিছত যদি কোনোবা যদি আঘাতপ্ৰাপ্ত হৈ যায় বা অনুশীলন কৰোঁতে দুখ পাই যদি বাহিৰ হৈ যায় প্ৰথমখন টেষ্ট মেচৰ পৰা তেতিয়া হয়তো বেলেগ খেলুৱৈ আহিব পাৰে নহলে আপোনালোকক কিছু সময়ৰ পাছতে বা মই এতিয়া যেটো প্লেইং 11 কম সেই প্লেইং 11টোৱে আমাৰ ভাৰতীয় টিমৰ হ'বলৈ গৈ আছে আপোনালোকে মন কৰি ভালকৈ চাই যাব আৰু মই কৈছো যে ওপেনিং কৰিবলৈ যশস্বী জয়সৱাল তাৰ লগতে ৰোহিত শৰ্মা আহিব ইয়াৰ পাছতেই নম্বৰ 3 পজিশনত নো ডাউট সুমন গিলা খেলিব ইয়াৰ পাছতে নম্বৰ 4 পজিশনত আয়ৰন ফায়াৰে খেলিব যেহেতু বিৰাট কোহলি উপলব্ধ নহয় হেবাবে আয়ৰন ফায়াৰে নম্বৰ 4 পজিশনত বেটিং কৰিবলৈ আহিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে কিন্তু যদি কেনেবাকৈ ইংলেণ্ডৰ লগত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন টেষ্ট মেচত আমাৰ ভাৰতীয় টিমটোৱে হঠাৎ বহুকেইটা উইকেট হেৰুৱাই যায় তেতিয়া হলে হয়তো ৰাহুলো হে ঠাইত বেটিং কৰিবলৈ আহিব পাৰে কাৰণ আয়াৰে ফাষ্ট বলত ইমান বেছি ভাল খেলিব নোৱাৰে গতিকে স্পিনাৰৰ বাবে হে খেলুৱৈগৰাকীক অকমান পাছলৈ ঠেলি দিব পাৰে হয়তো তেখেতে নম্বৰ 5 পজিশনত বেটিং কৰিবলৈ আহিব পাৰে মানে নম্বৰ 4 আৰু নম্বৰ 5 পজিশনত ৰাহুল নহলে আয়াৰ এই দুজন খেলুৱৈ খেলিব তেওঁলোকৰ হয়তো মাজে সময়ে বেটিং পজিশনটো হলনি হ'ব পাৰে কিন্তু এই দুগৰাকী বেটাৰে খেলিব এটো আপোনালোকক একেবাৰে স্পষ্টভাৱে মই 100% ক'ব পাৰো যে ৰাহুল আয়াৰে নম্বৰ 4 বা নম্বৰ 5 পজিশনত খেলিবই আৰু এতিয়া আহিছো তাৰ পাছত কোনে আমাৰ ভাৰতীয় দলৰ প্লেইং 11ত স্থান পাব হেতু জানিবলৈ আৰু উইকেট কিপাৰ বেটাৰ হিচাপে KS ভাৰত থাকিব কাৰণ যেহেতু বিৰাট কোহলি নাই হেবাবে KS ভাৰতে দলত স্থান পাব তাৰ পাছতেই ৰবীন্দ্ৰ জাদেজা থাকিব তেখেতটো থাকিবই ইয়াৰ পাছতে মই যদি বাকি খেলুৱৈসকলৰ কথা কওঁ তেনেহলে নো ডাউট ৰবিচন্দ্ৰন অশ্বিন থাকিব আৰু যেহেতু এই খেলখন হায়দৰাবাদত
পিৰিয়ডত অনুষ্ঠিত হ'ব সেইবাবে স্পিনাৰৰ বাবে বহুত বেছি উপযোগী হয় গতিকে তিনিজন স্পিনাৰ বলাৰ লৈ আমাৰ ভাৰতীয় টিমটো নামিব পাৰে মানে ৰবীন্দ্ৰ জাদেজা তাৰ লগতে ৰবিচন্দ্ৰন অশ্বিনটো অলৰাউণ্ডাৰ হয় তাৰ পাছত যদি তেওঁলোকে এজন বলাৰ খেলাম বুলি ভাবে নহলে যদি অলৰাউণ্ডাৰৰ ফালে যাবলৈ বিচাৰে তেনেহলে অক্ষৰ পেটেলৰ ফালে আমাৰ ভাৰতীয় টিমটো যাব পাৰে কিন্তু মোষ্ট লাইকলি কুলদীপ যাদৱো খেলিব পাৰে নেখেলে বুলি মই ক'ব নোৱাৰো কিন্তু মই এটোহে ক'ব নোৱাৰিম যে অক্ষৰ পেটেল তাৰ লগতে কুলদীপ যাদৱৰ ভিতৰত কোনে আমাৰ ভাৰতীয় টিমৰ প্লেইং 11ত স্থান পাব যদি বেছিকৈ স্পিনাৰৰ বাবে উপযোগী দেখে যদি ৰোহিত শৰ্মাই যেতিয়া পিচখন চাবলৈ আহিব তেতিয়া যদি বহুত বেছি বল টান হোৱাৰ সম্ভাৱনা থাকে তেনেহলে বেটিঙৰ বাবে অক্ষৰ পেটেলক খেলাই ল'ব পাৰে কাৰণ অক্ষৰ পেটেলে বেটিঙো কৰিব তাৰ লগতে বলিঙো কৰিব গতিকে অক্ষৰ পেটেলও খেলিব পাৰে তাৰ লগতে কুলদীপ যাদৱকো খেলাব পাৰে যদি ফিল্ডত ইমান বেছি বল টান নহয় তেনেহলে কুলদীপ যাদৱৰ ফালে যাব পাৰে আৰু দুজনহে কেৱল ফাষ্ট বলাৰ থাকিব এজন হৈছে মহম্মদ সিৰাজ তাৰ লগতে জাসপ্ৰীত বুমৰা আৰু আমাৰ ভাৰতৰ পিটসমূহত বা ষ্টেডিয়ামসমূহত ফাষ্ট বলাৰৰ ইমান বেছি কাম নাই গতিকে স্পিনাৰে বেছি লাগে সেইবাবে বেটিঙত আয়াৰ তাৰ লগতে ৰাহুলৰ যিটো পজিশন সেই পজিশনটোত তেওঁলোকে ভাল বেটিং কৰাটো বহুত বেছি জৰুৰী হৈ যায় বা প্ৰয়োজন হৈ যায় আৰু আমি জানো দুইজন বেটাৰে খুব বেছি ভাল বেটিং কৰে স্পিনত আৰু এই ভিডিঅ'টো বা পডকাষ্টটোত মই বেছি কথা নকওঁ আশা কৰো আমাৰ ভাৰতীয় টিমে ইংলেণ্ডৰ বিৰুদ্ধে সুন্দৰভাৱে খেলখনত জিকিবলৈ সক্ষম হ'ব যদিও বিৰাট কোহলি নাই কিন্তু বিৰাটৰ অনুপস্থিত আমাৰ ভাৰতৰ বাকি বেটাৰসকলে যাতে সুন্দৰ প্ৰদৰ্শন কৰি উজ্বলি উঠে ইয়াকে মই আশা কৰিম আৰু এই ভিডিঅ'টো বা পডকাষ্টটো ইমানতে মই সামৰণি মাৰিব বিচাৰিছো